কালিক এইবাৰ পঞ্চায়তৰ কাৰ্যকৰ্তাই কাগজ বিচাৰিছিল, বেংক একাউণ্ট নোহোৱা বুলি কৈছে, আকৌ আমি দিছিলোঁ, কিন্তু আজিলৈকে আমাৰ এইবিলাক ঘৰ চবেই হৈ গৈছে, কিন্তু আমাৰতো কি কাৰণত হোৱা নাই। মই এনেকুৱা মানুহ চলিব নোৱাৰোঁ, বাৰে বাৰেতো অফিচত যাবও নোৱাৰোঁ, কিন্তু ভালেইবাৰ খবৰ লোৱা হৈছে, আজিলৈকে আমাৰ মানে হেৰি মানে একাউণ্টত পইচা সোমোৱা নাই, মানে ঘৰৰ পইচা সোমোৱা নাই। আৰু আমাক এবাৰ অজুহাত দিছিলে যে আপোনালোকৰ একাউণ্ট হয়তো আছে, কিন্তু আমি অৰুণোদয় পাওঁ বা মহিলা উদ্যমিতাৰ যে চৰকাৰী পইচা যে সেইখিনিও আহিছে, কিন্তু পঞ্চায়ত সচিবজনে কয় যে আপোনালোকৰ একাউণ্টৰ কিবা আছে, এনেকুৱা অজুহাত দিছিলে। সেইকাৰণে মই মানে আপোনালোকৰ চেনেলৰ যোগেদি চৰকাৰলৈ অনুৰোধ ৰাখিম আৰু আমাৰ জিলা উপায়ুক্তলৈ যে মই এজন এয়া মানুহ মানে বেমাৰী মানুহ, সেই ক্ষেত্ৰত মোক যাতে এনেকুৱা হাৰাশাস্তি নকৰি অতি সোনকালে আমাৰ ঘৰৰ টকাটো মোকলাই দিয়ে, কিয়নো মই ঘৰ অহাৰ কাৰণে নিজৰ গছ কাটি মই কাঠো ৰেডি কৰিছোঁ, কিন্তু আজিলৈকে মানে আমি এই পইচাখিনি পোৱা নাই। আপোনাৰ ঘৰত ইঞ্জিনিয়াৰ কাকো পঠোৱা নাই, পঞ্চায়তৰ যে কালেক্টৰজন তেখেতক পঠাই দিয়ে, আৰু কালেক্টৰজন আমাৰ লোকেল মানুহ, ইহঁতে আমাৰ পৰা ঘুচো নিবিচাৰে, কিন্তু আমাৰ কামখিনিও নকৰে। এইখিনিয়ে আমাৰ মানে সন্দেহ উপজিছে যে কি কথা, আমাৰ পৰা কিন্তু পইচা খোজা নাই, কিন্তু কামো কৰা নাই। কিবা সন্দেহ হৈছে নেকি যে টকাটো মাৰি দিয়ে? সন্দেহ এইখিনিয়ে, চৰকাৰৰ প্ৰতি আমাৰ বিশ্বাস আছে, তথাপি সন্দেহ যেতিয়ালৈকে পইচা নোসোমায় তেতিয়ালৈকেতো মনত এটা সন্দেহ থাকি যায়, কিন্তু চৰকাৰৰ প্ৰতি অগাধ বিশ্বাস থকাৰ কাৰণে যে আমাৰ ঘৰ এইখন চৰকাৰে তেনেকুৱা নহয়, এনেকুৱা দুৰ্নীতি কৰিব নিদিব, মোৰ বিশ্বাস। সেইকাৰণে আমি আছিলোঁ, আৰু কাগজ এখন আমি চেংচন লিষ্টটো পোৱাৰ কাৰণে আমি এইটো ইয়াতে ৰৈছোঁ যে আমাৰ ঘৰ মাৰিব নোৱাৰিব, কিন্তু কাৰ্যকৰ্তা কোনোবাই অফিচিয়েল হয়তো আমাক অলপ মানে হেৰি কৰি আছে, পলম কৰাই আছে।